এই মুহূৰ্তত মই উপস্থিত আছো যি বৰমাত আৰু বৰমাত দেখিবলৈ পাইছো যে প্ৰাক্তন যি BTC চিফ UPPLৰ আৰু ৰাজ্যসভা সাংসদ প্ৰমোদ বড়ো ডাঙৰীয়া আছে উপস্থিত আৰু মই দেখিবলৈ চেষ্টা কৰিছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতুকে সমাগত যি নিৰ্বাচন আৰু নিৰ্বাচনক লৈ ৰাজ্যত এতিয়া ৰাজনীতি চলিছে গৰম বতাহ আৰু তাৰ প্ৰাক্ষণত এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে যথেষ্ট ইয়াত যি UPPLৰ সমৰ্থন ইতিমধ্যে ইয়াত এক বৈঠক অনুষ্ঠিত হৈছে আৰু মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ আৰু মাজত কেইটামান দিন বাকী আছে তাৰপিছত আপোনাৰ নিৰ্বাচন কেনেধৰণে আপুনি আগবাঢ়িছে এইবাৰ আমাৰ 15টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলি আছে কোনো অসুবিধা নাই এইবাৰ আমি যিহেতু ইণ্ডিপেণ্ডেণ্টলি খেলিছোঁ আমাৰ কোনো হেঁচা নাই কোনো প্ৰেছাৰ নাই ৰাইজৰ লগত আমি আছোঁ আৰু ৰাইজক সুধিয়ে প্ৰাৰ্থী দিছোঁ ৰাইজৰ লগত ভাৱ বিনিময় কৰিয়ে আমি অকলে কণ্টেষ্ট কৰিছোঁ গতিকে তাত একো আমাৰ কোনো তেনেধৰণৰ কোনো বেলেগ ইফালে কোনো চিন্তা নাই আমাৰ প্ৰাৰ্থীবিলাকে ধুনীয়াকৈ কেম্পিং কৰি আছে পাৰ্টীৰ মানুহবিলাকে একদম গ্ৰাছৰুটলৈকে বুথলৈকে ধুনীয়াকৈ কেম্পিং কৰি আছে গতিকে আজিৰ তাৰিখতো মই ক'ব পাৰোঁ 10ৰ পৰা 12টা চিট UPPLে লিড কৰি আছে আৰু 10ৰ পৰা 12টা চিটত UPPLে জিকিব ইয়াত আপোনাক দেখিছোঁ যে সাধাৰণতে দেখা পায় যে ৰাজহুৱা মিটিং কৰে আপুনি এক ব্যতিক্ৰমী বৈঠক অনুষ্ঠিত কৰিছে য'ত জ্যেষ্ঠ লোকক লৈ এক বৈঠক অনুষ্ঠান কৰা হৈছে আজি এইখনে নহয় আমি কেইবাখনো দেখিছোঁ কেনেকুৱা আচলতে মনত নাই চাওক ভোটটো চবেই দিব আৰু আমাৰ বিভিন্ন শ্ৰেণীৰ লোক সমাজত থাকে ইয়াৰ ভিতৰত সবচে যিটো হায়েষ্ট ইণ্টেলেকচুৱেল বা সমাজৰ কাৰণে চিন্তা কৰিব পৰা ব্যক্তিসকল হৈছে আমাৰ জ্যেষ্ঠসকল তো বৰমাত যোৱা কেইদিনমান আগতে মোক কিছুমান আমাৰ ইয়াৰে আগতে লগ পোৱা মোৰ লগত কথা বাৰ্তা হৈ থকা আমাৰ বুদ্ধিজীৱীসকলে মোক কৈছিলে যে তুমি এবাৰ আহিব লাগে আমাৰ মানুহবিলাক কথা পাতিব বিচাৰিছে আলোচনা কৰিব বিচাৰিছে গতিকে আমাৰ লোকেল দলীয় নেতৃত্বক মই ক'লোঁ এনেকুৱা এটা আয়োজন কৰক আৰু আজি আমাৰ ইয়াত অসমীয়া আমাৰ শৰণীয়া কছাৰী ৰাভা বড়ো মাইনৰিটি বিভিন্ন জনগোষ্ঠীৰ আমাৰ বুদ্ধিজীৱীসকল জ্যেষ্ঠসকল আহিছে তেখেতসকলে বহুত কথা ক'লে আমাক পৰামৰ্শ দিলে যে কি কৰিব লাগে কি কৰিব নালাগে শিক্ষাৰ ক্ষেত্ৰতে হওক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতে হওক আৰু এই কথাবিলাক শুনি পেলাই খুব ভাল লাগিছে আৰু মই ভাবোঁ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া নতুনকৈ আমাৰ যিটো বাক্সা সমষ্টি হৈছে এই সমষ্টিত বহুত ভোটত জিকি যাব তেখেতে যোৱা 5টা বছৰ যিখিনি ডেভেলপমেণ্ট কাম কৰিছে সেই কামবিলাক ৰাইজে দেখিবলৈ পাইছে আৰু চবে কৈছে ইয়াত আমাৰ বুদ্ধিজীৱীসকলে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া কামৰ মানুহ গতিকে ৰাজনীতি কৰা সকলৰ ভিতৰত কিছুমান থিংকিং পলিটিচিয়ান হ'ব লাগিব পলিচি নিৰ্ধাৰণৰ কাৰণে কিছুমান ৱাৰ্কিং পলিটিচিয়ান হ'ব লাগিব কাম কৰাৰ কাৰণে আৰু ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া হ'ল ৱাৰ্কিং পলিটিচিয়ান গতিকে আজি বড়ো অসমীয়া সকলো জনগোষ্ঠীয়ে মাইনৰিটি একচেপ্ট কৰিছে আৰু মই আশা ৰাখিছোঁ যি প্ৰত্যাহ্বানো নাহক কিয় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই বিপুল ভোটত বিজয় হৈ যাব ইতিমধ্যে যি NDAৰ প্ৰাৰ্থী ইয়াত মনুশ্বৰ ব্ৰহ্ম আছে আৰু দেখিবলৈ পোৱা গৈছে বাক্সা জিলাত বিজেপি কৰ্মী বহুত ভাঙনমুখী হৈছে UPPLতো যোগদান কৰিছে বা বিভিন্ন দলত যোগদান কৰিছে ইয়াৰ চাওক বিজেপি কৰ্মী ভাঙন হোৱা কথাটো এটা চেপ্টাৰ UPPLে যোৱা 5টা বছৰ শান্তি প্ৰতিষ্ঠা কৰা ৰাইজৰ লগত কাম কৰা আন্তঃগাঁথনি নিৰ্মাণ কৰা উন্নয়নৰ কাম কৰা সেইটো এটা বেলেগ চেপ্টাৰ যোৱা 17 বছৰত যেতিয়া চৰকাৰ আছিলে এই যিজন এতিয়া নিৰ্বাচন খেলিছে এই বিধায়কজনে বাৰম্বাৰ বিধায়ক হৈ আছিলে আৰু তাত কোনো জনগোষ্ঠীয়ে কোনো এটা লাভ হোৱা নাই বুলি মই শুনিছোঁ অঞ্চলৰ মানুহৰ কাৰণে কোনো কাম কৰা নাই মই এইটো শুনিছোঁ এইকাৰণে আজিৰ তাৰিখত যদি তেখেতে 30ত আছে ৰাকেশ ব্ৰহ্ম 70ত আছে গতিকে এই প্ৰাৰ্থীজন জিকাৰ বাক্সা সমষ্টিত যিজন আজি BPFৰ প্ৰাৰ্থী এই প্ৰাৰ্থীজন জিকাৰ বহুত মই সুযোগ ইয়াতে দেখা নাই তেনেকুৱা চান্স নাই কাৰণ মই উত্তৰৰ পৰা দক্ষিণলৈকে বহুত মানুহৰ আলোচনা কৰিলোঁ আৰু ইয়াত স্পষ্টভাৱে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া জিকি আছে ইয়াত কোনো সন্দেহ নাই ওদালগুৰিৰ ঘটনা এটা ঘটিছে UPPLৰ গাড়ীত সেই নিক্ষেপ কৰিছে চাওক এইটো মই গৰিহণা দিছোঁ যে এইটো গণতন্ত্ৰক হত্যা কৰিবলৈ যি এটা প্ৰচেষ্টা হাতত লৈছে এইটো অতি দুৰ্ভাগ্যজনক যোৱা 5টা বছৰ UPPL চৰকাৰ থকা সময়ত এইবিলাক হোৱা নাছিলে আৰু ইয়াৰ আগত তেনেকুৱা ঘটনাবিলাক হৈছিলে এতিয়াও হৈছিলে গতিকে তাত যদি ভাবিছে যে দীপেন বড়ো ডাঙৰীয়াক তেখেতসকলে ক'ৰবাত নহয় ক'ৰবাত ৰখিব বিচাৰিছে UPPLত ৰখিব বিচাৰিছে এইটো তেখেতসকলে নোৱাৰিব দীপেন বড়ো ডাঙৰীয়া এজন যুৱ নেতা
বহুত জনপ্ৰিয়তা তেখেতৰ আছে অসমত বা বড়োলেণ্ডত আছে ওদালগুৰিত বহুত জনপ্ৰিয়তা তেখেতৰ আছে সকলো জাতি জনগোষ্ঠীয়ে বিচাৰিছে এই কাৰণে আমি তেখেতক ইয়াত কেণ্ডিডেট হিচাপে দিছোঁ আৰু তেখেতৰ বিৰোধী হিচাপে ৰিহন দৈমাৰী ডাঙৰীয়া আগতে মন্ত্ৰী হ'ল বৰ্তমানৰ ডেপুটি চিফ তো ধনবল বাহুবল চব কোচ আছে কিন্তু নিৰ্বাচনত অকল ধনবল বাহুবল নহয় নহ'লে দুখীয়া কেণ্ডিডেটবিলাকতো কেতিয়াও নিজিকিলে হয় তো আজি যিটো কৰিব বিচাৰিছে অতিকৈ দুৰ্ভাগ্যজনক আৰু এনেকুৱা ঘটনাৰ কাৰণে দীপেন বড়ো ডাঙৰীয়া ডাবল চিম্পাথি গেইন কৰিছে কাৰণ ওদালগুৰি ৰাইজে বিচাৰিছে যে দীপেন বড়ো ডাঙৰীয়া জিকি যাব লাগে অঞ্চলৰ কাম কৰিব লাগে জাতি জনগোষ্ঠীৰ কাম কৰিব লাগে বিধানসভাৰ মজিয়াত এটা বলিষ্ঠ কণ্ঠ হৈ পেলাই তেখেতে তাত দায়িত্ব ল'ব লাগে এই গোটেই কথাটো তাৰ ৰাইজে বিচাৰিছে এইকাৰণে এনেকুৱা ঘটনাবিলাক কৰিলে আমাৰ আৰু ডাবল লাভ হ'ব ইতিমধ্যে আপুনি তামোলপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাত বিশ্বজিৎ দৈমাৰীয়ে এটা কথা কৈ আছে যে তেখেতে কৈ আছে আপুনি শান্তি চুক্তিৰ ক্ষেত্ৰত লৈ যে BTC চিফ হৈছিল কিন্তু শান্তি চুক্তি কৰিবলৈ নোৱাৰিলে কিমান কি ক'ব শান্তি চুক্তিটো 2020 চনত আহি গ'ল সেই সময়ত প্ৰধানমন্ত্ৰী আহি পেলাই শান্তি চুক্তি যে যিটো হ'ল এইটো সফল হোৱা বুলি সেই সময়তে কৈ গ'ল যোৱা 5টা বছৰত গৃহমন্ত্ৰী আহিল প্ৰধানমন্ত্ৰী আহিল দেশৰ নেতা আহিল যিসকল আহিছে চবে কৈছে যে শান্তি চুক্তি সফল হৈছে শান্তি আহিছে আৰু বড়োলেণ্ডত যিটো শান্তি হ'ল যোৱা 5টা বছৰত এইটো সমগ্ৰ ভাৰতৰ কাৰণে ডাঙৰ উদাহৰণ গতিকে শান্তি আমাক লাগে তেখেতক যদি শান্তি নালাগে মই নাজানো আমাক ৰাইজক বড়োলেণ্ডবাসীক অসমবাসীক বিশ্ববাসীক শান্তি লাগে আজি বিশ্বত যুদ্ধ হৈ আছে চবে নিজৰ নিজৰ চাৰ্চত মন্দিৰত বিভিন্ন স্থানত আৰু প্ৰাৰ্থনা কৰি আছে আৰজ প্ৰেয়াৰ কৰি আছে যে আমাক শান্তি লাগে শান্তিৰ অবিহনে সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে গতিকে তেখেতে যদি শান্তিকে ভাল নাপায় পৃথিৱীত কি বস্তু ভাল পায় এইটোতো মই নাজানিম ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত